আচলতে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰে পাজৰে যিবিলাক উদ্ভিদ আছে তাৰ ভিতৰত পাৰ্থেনিয়াম নামৰ এবিধ উদ্ভিদ যাৰ আপোনাৰ ফুলটো বগা আৰু সৰু 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 পাতৰ এবিধ গছ দেখা পোৱা যায়, যিটো আচলতে আমাৰ অসমৰ বা ভাৰতৰ উদ্ভিদ নহয়। ই নৰ্থ আমেৰিকাৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে ভাৰতলৈ অহা এবিধ উদ্ভিদ আৰু ইয়াৰ কাৰণে আমাৰ বিশেষ অপকাৰ হৈছে যে ইয়াৰ কিছুমান অপকাৰী গুণ আছে যিসমূহৰ ভিতৰত আপোনাৰ এলাৰ্জিৰ সৃষ্টি কৰা, ছালত এলাৰ্জিৰ সৃষ্টি কৰা, চকুত এলাৰ্জিৰ সৃষ্টি কৰা আৰু তাৰ লগতে হাওঁফাওঁলৈ যেতিয়া এই ফুলৰ পৰাগৰেণুসমূহ যায় তাৰ ফলত হাওঁফাওঁতো শ্বাস প্ৰশ্বাসৰ অসুবিধাৰ সৃষ্টি হয়। আৰু যিটো আমাৰ মানুহৰ লগতে জীৱ জন্তু আৰু পৰিৱেশৰ কাৰণেও বহুত অপকাৰী, কিয়নো পৰিৱেশত এইসমূহ উদ্ভিদ যেতিয়া হয় সেই পৰিসৰটোত বেলেগ উদ্ভিদৰ প্ৰাদুৰ্ভাৱ হ'বলৈ এইসমূহে আমাক বাধা দিয়ে। গতিকে আমাৰ যিবিলাক থলুৱা উদ্ভিদ ভাল উদ্ভিদ আছে সেই ভাল উদ্ভিদসমূহৰ প্ৰজননত বা বংশবৃদ্ধিত এই উদ্ভিদে ব্যাঘাত জন্মায়। এই উদ্ভিদবিলাক যদি আমি নাশ কৰিব বিচাৰোঁ তেনেহ'লে এই উদ্ভিদসমূহ যেতিয়া সৰু অৱস্থাত থাকে, ফুল ফুলাৰ আগতেই পুলিয়ে পখাই এই উদ্ভিদসমূহ উঘালি পেলাব লাগে। তাৰপিছত জুই জ্বলাই এইসমূহৰ সম্পূৰ্ণৰূপে নাশ কৰি পেলাব লাগে। তাৰ লগতে আমি কিছুমান নাৰ্জী ফুল বা কেঁচিয়া তৰা বা সৰপুংখা নামৰ কিছুমান উদ্ভিদ আছে যাক আমি এই উদ্ভিদসমূহৰ আশে পাশে ৰুব পাৰোঁ, যিয়ে এই উদ্ভিদ অৰ্থাৎ এই পাৰ্থেনিয়াম উদ্ভিদৰ বংশবৃদ্ধিত বাধা জন্মায়। তাৰ লগতে আমাৰ কিছুমান ভেঁকুৰ আছে আৰু কিছুমান বিটেল অৰ্থাৎ ভোমোৰাৰ দৰে কিছুমান আপোনাৰ জীৱ আছে যিসমূহেও এই উদ্ভিদৰ বংশবৃদ্ধিত বাধা জন্মোৱাত সহায় কৰে। গতিকে তাৰ লগতে কিছুমান ৰাসায়নিক পদাৰ্থও আছে যিসমূহৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সকলোতকৈ সহজ উপায় হৈছে এই পুলিসমূহ য'তেই দেখোঁ এই পুলিসমূহ সম্পূৰ্ণৰূপে উঘালি আনি সেই জেগাসমূহ হাল বাই বা মৈ দি সম্পূৰ্ণৰূপে সেই পুলিসমূহৰ বীজৰ পৰা বীজমুক্ত কৰিব লাগে। আৰু তাৰ পিছত আমাৰ নিজৰ যিবিলাক আমাৰ থলুৱা উদ্ভিদ আছে যেনে নাৰ্জী ফুল, তাৰপিছত সৰপুংখা, কেঁচিয়া তৰা এইবিলাকো ৰোপণ কৰিব লাগে। তেতিয়া এই উদ্ভিদসমূহ আমাৰ সমাজৰ পৰা লাহে লাহে নোহোৱা হৈ যোৱাত সহায় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।